কৰ্মৰ লগত জড়িত প্ৰায় 8-10 বছৰ ধৰি আৰু নিজৰ লগতে আন 10 জনকো আপুনি পৰিয়াল পোহপাল দি আছে কি ক'ব? কি ক'ম মানে ভালে লাগে আৰু কাম কৰি আৰু মই হাতৰ কাম মানে কি আগতে বহুত ব্যৱসায় কৰিলোঁ নকৰা নহয় কিন্তু ক'তো ছাকচেছ হ'ব নোৱাৰিলোঁ পেলাই মই হাতৰ দুই এটা বিদ্যা শিকিলোঁ শিকি পেলাই লাহে লাহে যেতিয়া কৰিলোঁ কৰি পেলাই যেতিয়া মাৰ্কেট এটা পালোঁ পোৱাৰ পিছত তেতিয়া মানে চাহিদাটো যেতিয়া বাঢ়ি বাঢ়ি গৈ আছে তেতিয়া মই আৰু 2-4জনক মই লগ লওঁ যদি তেওঁলোকক যদি শিকাই দিব পাৰোঁ তেতিয়া তেওঁলোকৰ প্ৰফিট এটা হ'ব মোৰো প্ৰফিট এটা হ'ব বুলি ভাবি বাইদেউহঁতৰ বা ভাইটিহঁতক ক'লোঁ যে তোমালোকে এনেকৈ কাম শিকিব পাৰিব মোৰ তাত। কেইজন জড়িত হৈছে? এনেই থকাতকৈ প্ৰায় 13জনেই আছে কিন্তু 13জনৰ ভিতৰত ধৰক 3-4জন মানে বেলেগ ঘৰে ঘৰে কৰে বাকীকেইজন ইয়াতে কৰে। আপোনালোক কি বনায় ইয়াতে অসমীয়া গহনা বনাওঁ মানে ধৰক জাপি জোনবিৰি ঢোলবিৰি ছেট তাৰ উপৰি বিহুৰ লগত জড়িত যিবিলাক সুতুলি পেঁপা টকা গগনা কাকৈ এইবিলাক বনাওঁ আৰু লগতে কিছুমান গিফ্ট আইটেমো বনাওঁ। ইয়াৰ ৰপ্তানি ক'ত কৰে? ইয়াতে মানে অল অসমতে হয় বিভিন্ন জেগাতে যায় গুৱাহাটীৰ পৰা বুলি তিনিচুকীয়াৰ পৰা বুলি শিৱসাগৰ যোৰহাট তেনেকৈ কৰি যোৱা হয় কিন্তু অসমৰ বাহিৰত তেনেকৈ মাৰ্কেট ল'ব পৰা নাই বাৰু। হয় আমি দেখিবলৈ পাইছোঁ এইবিলাক হেৰাই গৈছে বৰ্তমান আপুনি এক ধৰণে ক'ব গ'লে যি অসমীয়া গহনা স্বাভিমান অসমীয়া জীয়াই ৰাখিছে কি ক'ব? মানে কি আজিকালি ধৰক এতিয়া ফেশ্বন হৈ গৈছে মানে কিছুমানে টকাটো বনাব জানে যদিও মানে ধুলীয়াতে টকাটো বনাই পেলাই নিজে বনাই পেলাই নবজায় তেওঁলোকে মানে কি লাগিলে 2 টকা খৰচ কৰি লোকে বনোৱা টকাটো বজাই ভাল পায় সেইটো কাৰণে আমাৰো ভাল হৈছে আমি বনাই দিওঁ তেওঁলোকে আমাক পইচা দিয়ে এতিয়া কিছুমান দোকানতো মই এতিয়া দিছোঁ যিখিনি টকা তেওঁলোকে বিক্ৰী কৰিছে ধৰক তেওঁলোকৰ 2 পইচা ওলাইছে প্লাছ সুতুলি হওক গগনা হওক কাকৈ হওক এইবিলাকৰ পৰা তেওঁলোকে ধৰক 2 পইচা আহি কৰি আছে। এতিয়া বিভিন্ন দোকানী আছে প্ৰায় ধৰক 25-30খনমান দোকান আছে গতিকে তেওঁলোকেও ধৰক এইটোৰ ওপৰতে চলি থকাৰ নিচিনা হৈ আছে এইটোৰ পৰা তেওঁলোকে ইনকাম কৰিব পাৰে মই যিটো ৰেটত দিওঁ তাতকৈ 2 টকা বেছি লৈ পেলাই কাষ্টমাৰৰ পৰা কাষ্টমাৰক দিয়ে ধৰক তেনেকৈ তেওঁলোকে চলি আছে প্লাছ ময়ো চলি আছোঁ প্লাছ মোৰ ইয়াত যিখিনি আছে মানুহ বাইদেউ বা ভাইটিহঁত তেওঁলোকৰ ঘৰখন চলি আছে এইটো কামৰ পৰা। আপুনি এক বৃহৎ জাপি নিৰ্মাণ কৰি ওলাইছিলে সেইটো বৰ্তমান কইনাকা বহুমুখী কৃষিপামতে আছে সেইটো প্ৰায় 18 ফুট ওখ সেইটো হৈ গ'ল আজি 2 বছৰ হ'ব আৰু 1.5 বছৰ হৈ গ'ল সেইটো জাপি মই বনাওঁ জাপি এতিয়া মানে কি সৰু জাপি বনাওঁ যিবিলাক এনি টাইম চলি থাকে মানুহক সম্বৰ্ধনা জনাবৰ কাৰণে হওক কাৰোবাক গিফ্ট দিবৰ কাৰণে হওক বনাই থাকোঁ প্লাছ কেতিয়াবা অৰ্ডাৰ আহে ধৰক 6 ফুট 7 ফুট 8 ফুট তেনেকুৱা ধৰণৰ বনাওঁ মই। সমাগত বিহু আপোনাৰ অৰ্ডাৰ আহিছে যোৱাকালি এটা আহিছে 6 ফুটৰ জাপি সেইটো বালিপাৰাত যাব আৰু গহনাটো গোটেই 12 মাহে থাকে এনে সাধাৰণতে গগনা বুলি কওঁতেও ধৰক বিহুত বজায় মানুহে কিন্তু মোৰ গগনা গোটেই 12 মাহে 12 মাহে বনাওঁ 12 মাহে প্ৰশিক্ষণ ল'ব হ'লে ইয়াতে প্ৰশিক্ষণৰ কাৰণে পইচা খৰচ কৰিব নালাগে পইচা ওলটাই মই দিওঁহে এতিয়া বাইদেউহঁতে বা ভাইটিহঁতে যেতিয়া ইয়াত আহিছে তেওঁলোকক মই কাৰোবাৰ পৰা পইচা লোৱা নাই মাত্ৰ তেওঁলোকক মই যিটো সময় ইয়াত কটোৱাই সেইকণ সময়ত ধৰক 2 এটা বস্তু মোক বনাই দিয়ে শিকাই দিয়া মানে এতিয়া তেওঁলোকৰ সেই প্ৰাপ্যটোহে পায়।